লাখ লোকৰ বাবে এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা এগৰাকী মহিলাৰ অৰুণোদয় আঁচনি লাভ নোপোৱাকৈ নাথাকে। প্ৰতিগৰাকী মহিলাই অসমৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ধন। আৰু ফেব্ৰুৱাৰীতে ডাঙৰ উপহাৰ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। অৰুণোদয় আঁচনিৰ পইচা পাব বিচাৰে তো বৰ্তমান কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু কৈছে KYC কৰিবৰ কাৰণে। তো বহুত মানে কিন্তু ভাবি আছে যে KYC কি KYC কৰিম। তো অৰুণোদয় আঁচনি KYC টো নহয়, তো আপোনালোকৰ বেংক একাউণ্টটো যিটো আছে এই বেংক একাউণ্টটো KYC কৰিব কৈছে। তো এই বেংক একাউণ্টটো KYC কৰিলেহে আপোনালোকে মানে অসম চৰকাৰৰ তৰফৰ পৰা যিসমূহ টকা মানে ট্ৰান্সফাৰ কৰি দিয়ে এই টকাটো আপোনালোকৰ বেংক একাউণ্টত নোসোমাই গৈ। সেইকাৰণে কৈছে যে KYC কৰিবৰ কাৰণে। তো KYC কিন্তু আপোনালোকে যদি KYC কৰে, KYC কৰিলেহে আপোনালোকে এই পইচাটো লাভ কৰিব। তো বৰ্তমান কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ঘোষণা কৰিছে যে জানুৱাৰী 1 তাৰিখে ঘোষণা কৰিছে যে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে একেলগতে 8,000 টকা পাব। তো আপোনালোকে সকলোৱে কিন্তু KYC কৰিব নালাগে, কিছু সকল মানুহে এই KYC কৰিব লাগিব। আৰু যিসকল মানুহৰ KYC টো এতিয়ালৈকে কৰিব পৰা নাই আপোনালোকৰ বেংক একাউণ্টত যাই কিনে KYC কৰক। ধৰক আপোনালোকে বেংক একাউণ্টটো 2 বছৰ বা 3 বছৰ ধৰি চলাই আছে, কিন্তু আপোনালোকৰ বেংক একাউণ্টত পইচা ট্ৰান্সফাৰ নকৰে বা পইচা আপোনালোকে জমা নথয়, সেই কাৰণত আপোনালোকে কিন্তু বেংক একাউণ্টটো KYC কৰিব লাগিব। তো বহুত মানে কিন্তু এনেকুৱা ধৰণৰ আছে যে আপোনালোকৰ বেংকত পইচা জমা নথয় বা আপোনালোকে পইচাটো উইথড্ৰ নকৰে, এইসকলে KYC কৰিব লাগিব। লগতে আৰু যিসকল মানুহে এতিয়ালৈকেও মানে বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক নাই, এই লিংকটো আপোনালোকে সকলোৱে কৰক, কৰিলেহে আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব। তো বহুত মানে কিন্তু ভাবি আছিল যে KYC কি KYC। তো আপোনালোকে অৰুণোদয় আঁচনি KYC কৰিবলগীয়া হ'লে আপোনালোকৰ বেংক একাউণ্টটো KYC কৰিব, এনেকৈ KYC কৰিব লাগিব। তো বহুত মানে এই KYC কৰক। আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে লাভ কৰিব একেলগতে 8,000 কোটি টকা। তো জানুৱাৰীত কিন্তু জানুৱাৰী 10 তাৰিখে কোনো মানুহে কিন্তু আপোনালোকে টকা লাভ নকৰিব। তো ইয়ে আছিল গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। তো আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটা ক্লিপ মই আপোনাক দেখুৱাই দি আছোঁ। ক্লিপটো আপোনালোকে চাব, চালি আপোনালোকে সকলোৱে জানিব পাৰিব যিসকলৰ KYC আছে এইসকলে KYC কৰিব নালাগে, আৰু যিসকলৰ KYC নাই এইসকলেহে KYC কৰিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাক সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনাক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাক বন্ধু বান্ধৱী সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।